মন্টু কুমাৰ শইকীয়া পোনপটীয়াভাৱে আপোনাৰ কাষলৈ আহিছোঁ বহু প্ৰতীক্ষাৰ অন্ত পৰিছে বুলি ক'ব লাগিব কাৰণ 19 ছেপ্টেম্বৰৰ পৰা এই 12 ডিচেম্বৰ সেই দিনটোলৈ প্ৰত্যেকগৰাকী জুবিন অনুৰাগী প্ৰতিগৰাকী অসমীয়াই জানিব বিচাৰিছিল জুবিনৰ লগত সেইদিনা কি হৈছিল আৰু এটা কথা সংলগ্ন কৰিব বিচাৰিছো মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু পূৰ্বতে উল্লেখ কৰিছিল যে জুবিনক হত্যা কৰা হৈছে সেই সন্দৰ্ভত এতিয়া এছআইটিয়ে তদন্ত কৰি আছে আৰু চাৰ্জ চিটৰ প্ৰতি পৃষ্ঠাত বিস্ফোৰক তথ্য ওলাব জুবিনক যে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল সেয়া প্ৰমাণ হ'ব গতিকে কাইলৈ দিনটোৰ কাৰণে অপেক্ষা হৈছে ইতিমধ্যে আমি জনাইছো যে 3500 পৃষ্ঠাজোৰা এক চাৰ্জ চিট তৈয়াৰ কৰিছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে অধিক তথ্য আপোনাৰ ওচৰত কি আছে চাওক ৰাণীমা ইতিমধ্যে আপুনি সেই কথা উল্লেখ কৰিছে অসমবাসী ৰাইজে গম পাইছে যে সেই দিনটো কাইলৈ দিনটো আহি আছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এছআইটিয়ে দিনক ৰাতি কৰি ৰাতিক দিন কৰি কিন্তু এই চাৰ্জশ্বিটখন প্ৰস্তুত কৰিছে আৰু প্ৰায় 4000 পৃষ্ঠাজোৰা সেই চাৰ্জশ্বিটখনত আচলতে কি থাকিব অসমবাসীয়ে ৰাইজে সেইটো জানিব বিচাৰিছে আৰু ইতিমধ্যে চাৰ্জশ্বিটখনৰ সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে সময় কিন্তু কেতবোৰ ইংগিত দি থকা আমি দেখিবলৈ পাইছোঁ সেইদিনা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে গতিকে এগৰাকী গৃহমন্ত্ৰী এগৰাকী মুখ্যমন্ত্ৰী তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু সেই কথাটো উল্লেখ কৰিছে জুবিন গাৰ্গক হত্যা কৰা হৈছে নিশ্চিতভাৱে সেই কথাবোৰ কিন্তু চাৰ্জশ্বিটত সন্নিৱিষ্ট হৈ থাকিব কেনেকৈ আচলতে জুবিন গাৰ্গৰ মৃত্যু হৈছে সেই কথাটো আমি অসমবাসী ৰাইজে প্ৰত্যেকজন অসমীয়াই জানিব বিচাৰিছে আৰু সেইটো কাইলৈ দিনটোত হয়তো জানিব কিন্তু মুখ্যমন্ত্ৰী যিটো ইংগিত দিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে জুবিন গাৰ্গক যদি হত্যা কৰা হৈছে কোনে হত্যা কৰিব পাৰে এই কথা বতৰাবোৰ তাত কিন্তু সন্নিৱিষ্ট হৈছে আৰু আপুনি যদি চাই আগৰ সময়ছোৱাটো আমি উল্লেখ কৰিছোঁ যে জুবিন গাৰ্গক হত্যা কৰা হৈছে জুবিন গাৰ্গক মদ খুৱাই হত্যা কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কৈছে আৰু সংবাদ মাধ্যমত সেই কথা আমি অসমৰ ৰাইজক সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখুৱাইছোঁ আমি আসাম টক্সৰ দৰ্শকসকলো সেই মুখ্যমন্ত্ৰীৰ মন্তব্যটো দেখুৱাইছোঁ গতিকে মদ খুৱাই আচলতে জুবিনক হত্যা কৰা হৈছিল নেকি দীৰ্ঘম্যাদী আছিল নেকি এই পৰিকল্পনাটো যদি মদ খুৱাইছিল কোনে মদ খুৱাইছিল সিদ্ধাৰ্থই খুৱাইছিল নে শ্যাম কানুৱে খুৱাইছিল নে আন কেইগৰাকী অভিযুক্তই জুবিন গাৰ্গক মদ খুৱাইছিল নিশ্চিতভাৱে এই কথা বতৰাবোৰ যদি বিশ্লেষণ কৰা যায় তেনেহ'লে কিন্তু দোষী 2-3-4জনমান দোষী ইতিমধ্যে সন্মুখলৈ আহিছে আপুনি প্ৰত্যেকজন লোকে অসমবাসী ৰাইজে গম পাইছে যে সিদ্ধাৰ্থ শ্যাম কানু মহন্ত অমৃতপ্ৰভা শেখৰ সন্দীপন এইকেইজন মূল অভিযুক্ত কিন্তু এওঁলোকে জুবিন গাৰ্গক হত্যা কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে বহুতে কৈছে যে ইয়াৰ ভিতৰত সিদ্ধাৰ্থ অন্যতম কাৰণ সিদ্ধাৰ্থই জুবিন গাৰ্গ মৃত্যু হোৱাটো বিচাৰিছিল সিদ্ধাৰ্থই আগৰ পৰা সেই ধৰণে পৰিকল্পনা কৰিছিল আৰু যিদিনাখন জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল বিনা দ্বিধাই কিন্তু সিদ্ধাৰ্থই সেই কামটো কৰিছিল আৰু পৰৱৰ্তী সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ যে জুবিন গাৰ্গক সুৰা সেৱন কৰোৱা হৈছিল জুবিন গাৰ্গক এটা হোটেলৰ কোঠাত অকলে ৰখোৱা হৈছিল জুবিন গাৰ্গক তাৰ পাছদিনাখন ৰাতিপুৱাই জুবিন গাৰ্গক সেই সাগৰ পাৰলৈ লৈ অনা হৈছিল সাগৰত জুবিন গাৰ্গে জাপ মাৰি দিছিল লাইফ জেকেট পৰিধান কৰা নাছিল সেই সময়ত সিদ্ধাৰ্থৰ ভূমিকাটো সকলোৱে গম পাইছে অমৃতপ্ৰভাই সেই সকলোবোৰ দৃশ্য মোবাইলত বন্দী কৰিছিল অমৃতপ্ৰভাই সেই ভিডিঅ'সমূহ পৰৱৰ্তী সময়ছোৱাত ডিলিট কৰিছিল গতিকে অমৃতপ্ৰভাও এই গোটেই পাকচক্ৰটোত অমৃতপ্ৰভাও জড়িত হৈ পৰিছে সেই কথা বতৰাবোৰ কিন্তু চাৰ্জশ্বিটত সম্পূৰ্ণৰূপে উল্লেখ থাকিব কিন্তু ডাঙৰ কথাটো হৈছে যে এনেকৈ জানো এজন ব্যক্তিক হত্যাকাৰী হিচাপে আখ্যা দিব পাৰিব সেই কথা বতৰাবোৰ কিন্তু পৰৱৰ্তী সময়ছোৱাত আদালতে নিৰ্ধাৰণ কৰিব তাত তদন্ত নিশ্চিতভাৱে তদন্তত যিখিনি বস্তু ওলাইছে সেই কথা বতৰাবোৰ চাৰ্জশ্বিটত লিপিবদ্ধ হৈ আছে প্ৰায় 300 ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে সেই সাক্ষ্য গ্ৰহণ কৰাৰ মাজতে কিন্তু আন এটা কথা উল্লেখ কৰিব পাৰি কাৰণ আমি যদি চাওঁ জুবিন গাৰ্গৰ যিখিনি উপাৰ্জন জুবিন গাৰ্গে উপাৰ্জন কৰা ধন সেই ধনখিনি কিন্তু গুগ্ৰাহে গিলিছিল সিদ্ধাৰ্থই আন এটা প্ৰকাৰে কিন্তু এই গোটেই কাৰবাৰটোত শ্যাম কানু জড়িত কাৰণ জুবিন গাৰ্গৰ নাম লৈ শ্যাম কানুৱে বিভিন্ন প্ৰান্তত লুটিছে সেই কথা অসমবাসী ৰাইজে অনুধাৱন কৰিছে দেখি আহিছে সকলোৱে সেই কথাবোৰ কৈছে কিন্তু এই অৰ্থনৈতিক কেলেংকাৰীত আচলতে সিদ্ধাৰ্থ ফান্দত পৰিব নেকি কাৰণ বিহু সমিতিৰ পৰা ধৰি বিভিন্ন প্ৰান্তত সিদ্ধাৰ্থই জুবিনৰ নামত বিভিন্ন পৰা ধন হৰুকাৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে আৰু সেই তথ্যসমূহ এতিয়া চাৰ্জশ্বিটত সেই কথা বতৰাবোৰ উল্লেখ কৰা হৈছে কিন্তু কাইলৈ যিখন চাৰ্জশ্বিট দাখিল কৰা হ'ব সেই চাৰ্জশ্বিটখনৰ সম্পৰ্কত বহু কথা কিন্তু ওলাইছে কাৰণ সেই চাৰ্জশ্বিটখন প্ৰথম অৱস্থাত আদালতত দাখিল কৰিব এছআইটিয়ে তাৰ পাছত সেই চাৰ্জশ্বিটখন তাৰ
জাজে ভালকৈ চোৱা চিতা কৰিব, অধ্যয়ন কৰিব, তাত যদি কিবা লিপিবদ্ধ কৰিব লগা হয় আকৌ হয়তো পুনৰ SIT সেই কথা বতৰাবোৰ ক'ব। পৰৱৰ্তী সময়ছোৱাত সেই কথাবোৰ কাইলৈ জানিব পৰা যাব। কিন্তু এটা কথা উল্লেখ কৰিব পাৰি ৰাণীমা, যে জুবিন গাৰ্গক হত্যা কৰাৰ মূল অভিযুক্ত হিচাপে হয়তো চিহ্নিত হ'ব সিদ্ধাৰ্থ শৰ্মা। নিশ্চিতভাৱে মণ্টু কুমাৰ শৰ্মা আৰু এটা প্ৰসংগ এই মুহূৰ্তত সংলগ্ন কৰিব পাৰি, যিহেতু মুন্না প্ৰসাদ গুপ্তাৰ লগতে আন এগৰাকী ব্যক্তি ছিংগাপুৰলৈ গৈছিল। ছিংগাপুৰৰ পৰা তেওঁলোক উভতি অহাৰ পিছত সংবাদ মাধ্যমে যেতিয়া প্ৰশ্ন কৰিছিল, তেওঁলোকে এটা কথা কৈছিল, যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে, গতিকে তদন্তৰ খাতিৰত কিছুমান তথ্য এতিয়া আমি সংবাদ মাধ্যমৰ আগত জনাব নোৱাৰোঁ। প্ৰথম পৰ্যায়ত তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব লাগিব। চাৰ্জশ্বীটৰ পিছত আৰু বহু বিস্ফোৰক তথ্য তেওঁলোকে ছিংগাপুৰত লাভ কৰিছিল বুলি কিন্তু উল্লেখ কৰিছিল মুন্না প্ৰসাদ গুপ্তাই। নিশ্চিতভাৱে সেয়াও বিচাৰ্যৰ বিষয় হৈ পৰিব। সংযোগ বিচ্ছিন্ন হৈছে। হয় ৰাণীমা, হয় বহুকেইটা তথ্য ইতিমধ্যে অসমৰ ৰাইজে লাভ কৰিছে, অসমবাসী ৰাইজে গম পাইছে যে ছিংগাপুৰত আচলতে কি হৈছিল। গোটেই কথা বতৰাবোৰ কিন্তু এতিয়ালৈকে কোনেও জানিব পৰা নাই, সম্পূৰ্ণ কথাকেইটা কিন্তু কোনেও জানিব পৰা নাই। ইয়তত কি হৈছিল, ইয়তৰ আংশিক কিছুমান কথা বতৰা অসমবাসী ৰাইজে গম পাইছে, তাকো সেই ভিডিঅ'কেইটা, যিকেইটা ভিডিঅ' খণ্ড খণ্ড ৰূপত অসমবাসী ৰাইজে পাইছিল, সেই কথা বতৰাবোৰ বাদেও আৰু কি হৈছিল সেই কথা বতৰাবোৰ কিন্তু এতিয়ালৈকে কোনেও লাভ কৰা নাই। কাৰণ আমি আকৌ কৈছোঁ যে জুবিন গাৰ্গক এটা সুকীয়া কোঠা দিয়া হৈছিল, তাত হয়তো অমৃত প্ৰভা আছিল, আৰু বহুতে কৈছে যে অমৃত প্ৰভা থকা কোঠাটোত জুবিন গাৰ্গ আছিল, আৰু সেই কোঠাটোতেই জুবিন গাৰ্গক এটা বিশেষ ব্ৰেণ্ডৰ সুৰাৰ বটল যোগান ধৰা হৈছিল, আৰু সেই সুৰাৰ বটলটো পেক হিচাপে অমৃত প্ৰভাই তাত জুবিন গাৰ্গক সেই সহায় কৰি দিছিল বুলি বহুতে কিন্তু কথাবোৰ কৈছে। কিন্তু সেই কথা বতৰাবোৰ এতিয়া তদন্তত আহিব নাই, বা চাৰ্জশ্বীটৰ সেই কথাবোৰ লিপিবদ্ধত হ'ব নে নহয়, বা লিপিবদ্ধ হোৱাৰ পাছত ৰাইজে গম পাব নাপায়, সেই কথাবোৰ কিন্তু এতিয়াও ধুৱলি কুঁৱলী অৱস্থাত আছে। আমি আকৌ কৈছোঁ, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এটা ইংগিত প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, মদ খুৱাই খুৱাই জুবিন গাৰ্গক মাৰি পেলোৱা হৈছে বুলি কৈছে, আৰু এই কামটোত 4-5জন ব্যক্তিয়ে সহায় কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। গতিকে জুবিন গাৰ্গক হত্যা কৰাটোৱেই এক প্ৰধান দিশ হিচাপে ইয়াত নিৰ্ণয় হৈছে। গতিকে আমি প্ৰশ্ন কৰিছোঁ, যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে তেনেহ'লে কোনকেইজন মানুহে হত্যা কৰিব পাৰে? সিদ্ধাৰ্থই কৰিব লাগিব, সন্দীপনে কৰিব লাগিব, অমৃতপ্ৰভা মহন্তই কৰিব লাগিব, নতুবা শেখৰে কৰিব লাগিব। আৰু ইতিমধ্যে অসমবাসী ৰাইজে গম পাইছে যে সেই সময়ছোৱাত শ্যামকানু মহন্ত সেই ফেষ্টিভেলত জড়িত আছিল, আৰু সেই কথা বতৰাবোৰ অসমবাসী ৰাইজে গম পাইছে। গতিকে এই কেইজনৰ ভিতৰতে কোনোবাই হত্যা কৰিব লাগিব, আৰু সেই কথা বতৰাবোৰ আমি কাইলৈ হয়তো গম পাম, আৰু সেই কথা বতৰাবোৰ হয়তো কাইলৈ সকলোবোৰ ওলাই পৰিব। ৰাণীমা, আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।